বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে ডিএমইৰ যি নেকি গ্ৰেড 3 নন টেকনিকেলৰ এক্সাম আছে হেতু অহা 9 তাৰিখে অনুষ্ঠিত কৰা হ'ব কিন্তু এই ক্ষেত্ৰত এটা বিশেষ আপডেট আহিছে আপোনালোকৰ কাৰণে আৰু বন্ধুসকল এই আপডেটটো কিন্তু প্ৰত্যেকজন ক্যান্ডিডেটৰ কাৰণে বিশেষ গুৰুত্বপূৰ্ণ এটা আপডেট হ'বলৈ গৈ আছে যদি আপোনালোকে এই আপডেটৰ বিষয়ে নাজানে তেতিয়াহলে কিন্তু আপোনালোকে ইয়াতে ভুল কৰিব আৰু আপোনালোকে জবটো পাবলৈ সক্ষম নহব সেই কাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে এই ভিডিওটো কিন্তু সম্পূৰ্ণকৈ চাব আৰম্ভণিৰ পৰা শেষলৈ তেতিয়াহে আপোনালোকে ডিটেইলছত এই আপডেটৰ বিষয়ে জানিব পাৰিব এইবিলাক বন্ধু বান্ধৱীসকল আপোনালোকৰ সময়টো নষ্ট নকৰি আজিৰ এই ভিডিওটো আৰম্ভ কৰো তেচাক বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যিনিকি আমাৰ জুমুৰ বন্ধনী অনুষ্ঠিত হৈ গল তাতে আমাৰ সিএম ছাৰে যেহেতু ঘোষণা কৰিছে যিসকল নেকি টি ট্ৰাইবছৰ ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে 3% ৰিজাৰ্ভেশন দিয়া হ'ব এক্সট্ৰাকে তে বন্ধু বান্ধৱীসকল এই ক্ষেত্ৰত আপোনালোকে জানে যে ডিএমইৰ যিনিকি নন টেকনিকেল পদৰ কাৰণে এপ্লাই আছিল হেতু যেহেতু অলৰেডি কমপ্লিট হৈ গৈছে কিন্তু বন্ধু বান্ধৱীসকল এটা নতুন আপডেট আহিছে এই আপডেটটো আপোনালোকে ইয়াতে চাব পাৰে যিনিকি অফিচিয়েল ওয়েবসাইট আছে ইয়াতে ভিজিট কৰিলে আপোনালোকে দেখা পাব ইয়াতে সাক নিউ বুলি লিখা আহি আছে আৰু ইয়াতে যি আপডেট আহিছে এই আপডেটটো কোৱা হৈছে যে যিসকল নেকি টি ট্ৰাইবছৰ ক্যান্ডিডেট আছে তেওঁলোকে ইয়াতে নিজৰ ৰেজিষ্ট্ৰেচন নম্বৰ আৰু পাসপোৰ্ট দিকিনি লগইন কৰিব লাগিব আৰু লগইন কৰাৰ পিছত বন্ধু বান্ধৱীসকল যিসকল নেকি টি ট্ৰাইবছৰ ক্যান্ডিডেট আছে তেওঁলোকে টি ট্ৰাইবছ ইয়াতে সিলেক্ট কৰি কিনি তাৰপিছত সাবমিট কৰিব লাগিব যদি তেওঁলোকে 3% ৰিজাৰ্ভেশনটো লাগে তেতিয়ালে তেওঁলোকে ইয়াতে এই কামটো কৰিব লাগিব যদি আপোনালোকে ইয়াতে টি ট্ৰাইবছ বুলি সিলেক্ট নকৰে তেতিয়ালে কিন্তু আপোনালোকে 3% যিনিকি ৰিজাৰ্ভেশন আছে হেতু কিন্তু নাপায় তাৰপৰ আপোনালোকে বঞ্চিত হ'ব ইয়াৰ কাৰণে আপোনালোকে ইয়াতে চাব পাৰে আপডেটটো আহি গৈছে ইয়াতে আপোনালোকে ক্লিক কৰি কিনি আপোনালোকে প্ৰথমতে আপোনালোকৰ যিনিকি এপ্লিকেশন নম্বৰ আছে বা মোবাইল নম্বৰ আছে হেতু দিব তাৰপিছত আপোনালোকে পাসপোৰ্টটো দি কিনি লগইন কৰিব লগইন কৰাৰ পিছত আপোনালোকে এডিট অপচন আহি যাব যত নেকি আপোনালোকে যিনিকি টি ট্ৰাইবছ যদি হয় তেতিয়ালে টি ট্ৰাইবছত সিলেক্ট কৰি কিনি আপোনালোকে সাবমিট কৰিব লাগিব যদি আপোনালোকে টি ট্ৰাইবছত নপৰে তেতিয়ালে কিন্তু ইয়াটো কাম কৰাৰ দৰকাৰ নাই কিন্তু যিসকল ক্যান্ডিডেট নেকি টি ট্ৰাইবছত পৰে তেওঁলোকক যদি 3% ৰিজাৰ্ভেশনটো লাগে তেতিয়ালে কিন্তু এই কামটো সম্পূৰ্ণ কৰিব লাগিব আৰু ইয়াৰ লাষ্ট ডেট এটা বান্ধি দিছে যে অহা 3 মাৰ্চৰ ভিতৰতে কিন্তু আপোনালোকে ইয়াতে কমপ্লিট কৰিব লাগিব এই কামটো কিয়নো আপোনালোকে জানে 9 মাৰ্চ তাৰিখে আপোনালোকৰ ইয়াৰ এক্সাম হ'ব এডমিট কাৰ্ডো মুকলি কৰিব লাগিব সেই কাৰণে বন্ধু বান্ধৱীসকল আপোনালোকে এই কামটো কৰিব লাগিব যিসকল নেকি ইয়াতে টি টাইপছৰ ক্যান্ডিডেট সকল আছে তে বন্ধু বান্ধৱীসকল আপোনালোকে যদি ইয়াতে লগইন কৰোতে বা কিবা আপোনালোকৰ অসুবিধাৰ সন্মুখীন হয় তেতিয়ালে ভিডিওটোৰ কমেন্ট সেকশনত নিশ্চয়কৈ জনাই দিব বা মোক পাৰ্সোনালি মেছেজ কৰিব পাৰিব তে বন্ধু বান্ধৱীসকল আগন্তুক দিনত যদি আপোনালোকে এই ধৰণৰ ইনফৰমেশন ভিডিও কেটা পাই থাকিব বিচাৰে তেতিয়ালে কিন্তু আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তাক বন্ধুসকল আজিৰ এই ভিডিওটো ইয়াতে সমাপ্ত কৰো